শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমার পরম গুরু রাম আমার পরম হীরা আর জয় জয় দয়কি নন্দন ভগবন্ত ব্রহ্মা মহেশ্বর যার শরণ খে বেদ ক্ষীর রত্নগণে যাহা কব খানে আর জ্ঞানী কর্মযোগী যাক নপাৱে ধিয়ানে মহা মহা পাপী যাৰ নাম লইলে তরে ও ভক্ত হবে হৃদি যাক চিন্তে নিৰন্তৰে প্ৰভু কলাইসকল জয় জয়তে আপোনাক সকলোকে সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলো আৰু আমাৰ ভাগৱতৰ ধাৰাবাহিক অনুষ্ঠানলৈকে আপোনাক সকলোকে স্বাগতম জনাইছো। আজি এটি নতুন অধ্যায় আৰম্ভ হ'ব, চতুৰ্থ স্কন্ধৰ প্ৰথম অধ্যায়। তো গতিকে শ্ৰী জয়ৰাম বিৰচিত শ্ৰীমদ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ মংগলাচৰণ আৰু ইয়াত বিদুৰ মৈত্ৰেয় সম্বাদ আৰু মনুৰ সন্তানসকলৰ বংশ পৰিচয়। প্ৰাৰম্ভণিতে কলে জয় জয় দয়কী নন্দন ভগৱন্ত ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণ সেৱন্ত। হে দৈৱকী নন্দন ভগৱন্ত কৃষ্ণ, ব্ৰহ্মা মহেশ্বৰেও যাৰ চৰণ সৰ্বদা সেৱা কৰে। বেদ ক্ষীৰ ৰত্নগণে যাহাক বখানে, বেদৰ যিবোৰ ক্ষীৰৰত্ন মন্ত্ৰ আছে সেইসমূহ যাৰ গুণ সৰ্বদা বখানি থাকে। জ্ঞানী কৰ্মযোগী সকলে যাক ধ্যান কৰিও নাপায়, মহা মহা পাপীসকলে যাৰ নাম ললেই তৰি যাব পাৰে, ভক্তসৱে হৃদয়তে নিৰন্তৰ যিগৰাকী ঈশ্বৰক চিন্তন কৰে, হেনয় কৃষ্ণৰ পদে কৰি নমস্কাৰ বিৰচিব চতুৰ্থ স্কন্ধৰ পদসাৰ, সেইগৰাকী মহাপুৰুষ ঈশ্বৰৰ চৰণত বাৰম্বাৰ প্ৰণিপাত জনাই নমস্কাৰ জনাই চতুৰ্থ স্কন্ধৰ পদ বিৰোচন কৰিবলৈ আৰম্ভ কৰিছে। হে ৰাম আর নমো কৃষ্ণ দেব মুখ কৃপা করি আর তোজ অনুগ্রহে আরম ভর সিদ্ধি ভাগৱত শাস্ত্ৰ ইটো অগাধ সাগৰ অল্পমতি হুয়াস কৰিছো ডাঙৰ
আর তজু চৰণৰ যদি কৃপা লেখ পাওঁ তেবে তজু গুণগণ বৰ্ণাইবা প্ৰভুসকল আইসকল এটা কথা মন কৰিব ভাগৱত শাস্ত্ৰত যে মহাপুৰুষৰ নেতৃত্বত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নেতৃত্বত যিসকল পুৰোধা ব্যক্তি বা যিসকল পণ্ডিত লোকক লৈ পেলাই মহাপুৰুষে ভাগৱত শাস্ত্ৰ বিৰোচনৰ কাম হাতত লৈছিলে প্ৰতিগৰাকী পুৰুষে মন কৰিবলগীয়াকে গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শক শিৰোগত কৰিছে মহাপুৰুষে যি ধৰণে নিজকে দাসৰো দাস কিংকৰৰো কিংকৰ বুলি ভাগৱত পদ ৰচনা কৰিছে ঠিক তদ্ৰুপ আৰা সমস্তয়ো ইয়াৰ ব্যতিক্ৰম কৰা নাই সেইকাৰণে কৈছে যে নমো কৃষ্ণদেৱ মোক কৃপা কৰি তজু অনুগ্ৰহে আৰম্ভৰ সিদ্ধি হ'ব চতুৰ্থ স্কন্ধৰ পদ শ্ৰী জয়ৰাম আতাই আৰম্ভ কৰিবলৈ যাওঁতে তেওঁ অতি সুন্দৰভাৱে কৈছে যে হে ভগৱন্ত পুৰুষ তোমাৰ কৃপা অবিহনে এই কাৰ্য সম্পাদন কৰাটো সহজলভ্য নহয় গতিকে তোমাৰ কৃপা হওক কাৰণ ভাগৱত শাস্ত্ৰ এক মহাসমুদ্ৰ আৰু এই মহাসমুদ্ৰ অল্পমতি হৈও মই বহুত ডাঙৰকৈ আশা কৰিছোঁ ইয়াক বিৰোচন কৰিবৰ কাৰণে সংস্কৃত মূল ভাগৱত সংস্কৃততে উল্লেখ আছিলে আগতেও বহুবাৰ কৈছোঁ যে সংস্কৃত ভাষা মানে দুটা প্ৰক্ৰিয়াৰ মাজেৰে প্ৰচলিত হৈ আছে এটা বৈদিক ভাষা আৰু এটা লৌকিক যি আমাৰ সৰ্বসাধাৰণ বা সাধাৰণভাৱে যিখিনি সংস্কৃত চলি আছে কথোপকথন ইত্যাদি সেইটো বুজিবলৈ সহজ কিন্তু যিখিনি বৈদিক সংস্কৃত ভাষা তাক বুজিবলৈ বৰ জটিল গতিকে বেদ আদি অন্যান্য শাস্ত্ৰসমূহ যিসমূহ শাস্ত্ৰ সংস্কৃতত বিৰোচন হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰ আদি সকলো পুৰাতন সাহিত্য বা সংস্কৃতি বা যিখিনি আধ্যাত্মিক শাস্ত্ৰ সেইখিনি তেনেকুৱা বৈদিক সংস্কৃত ভাষাৰ দ্বাৰাই বিৰচিত হৈছে গতিকে সংস্কৃতৰ পৰা প্ৰান্তীয় ভাষালৈকে অনুবাদ কৰাৰ কাৰ্য ইমান সহজসাধ্যও নহয় তেনেস্থলত প্ৰতিগৰাকী ব্যক্তিয়ে এই কথা প্ৰাৰম্ভণিতে স্বীকাৰ কৰিছে যে এখন মহাসমুদ্ৰ যেন টুলুঙা নাও এখনেৰে পাৰ হ'বলৈ যত্ন কৰা হৈছে আমিবিলাকৰ মানসপটত এই ধাৰণাটো সিদ্ধ কৰা হৈছে যে যিকোনো কৰ্ম কৰিবলৈ যাওঁতে নিৰহংকাৰীভাৱে বা তেওঁলোকে ভগৱানৰ ওচৰত সমৰ্পিত ভাৱনাৰে কৰিবলৈ যত্ন কৰিব লাগে এখেতলোকেও এই কাম কৰিছে যে তজু চৰণৰ যদি কৃপা লেখ পাওঁ এটা লেখ মাত্ৰ কৃপা যদি তোমাৰ চৰণৰ কৃপা মোৰ তাতে হয় তেতিয়াহ'লে সেই কৃপাখিনি লৈয়ে মই তোমাৰ গুণখিনি বৰ্ণনা কৰিবলৈ যত্ন কৰিম এই বুলি কোৱা হৈছে হেৰা আর সভাসদ হবে নুবুলিবা নিন্দা বাণী আর রসিব কৃষ্ণর কথা জানিবা ন জানি এই সভাসদসকল আপোনালোকে কোন ধৰণৰ নিন্দা বাণী নুবুলিব কৃষ্ণ কথা বিৰোচন কৰিবলৈ গৈছোঁ জানি বা নজানি প্ৰভুসকল বহুতে ক'ব খোজে যে ভাগৱত শাস্ত্ৰ জটিল হয় তাক আমি সহজ বুলিও নকওঁ কিন্তু জটিল বুলি পেলাই কোনেও ভাগৱত শাস্ত্ৰ অধ্যয়ন নকৰাকৈ থাকিব নালাগে বুজি নাপাব পাৰোঁ সেই বুলি ভাগৱত শাস্ত্ৰ শ্ৰৱণ নকৰাকৈ কোনেও থাকিব নালাগে যি বুজে সেইখিনি যথেষ্ট কৃষ্ণ কথা শুনিব লাগে ভাগৱত কথা নিৰন্তৰ শ্ৰৱণ কৰিব লাগে কীৰ্তন কৰিব লাগে তেতিয়া ভগৱন্ত পুৰুষৰ কৃপা প্ৰাপ্তি হয় ইয়াত সেইকাৰণে কৈছে যে আপোনাসবেও নিন্দা বাণী নুবুলিব কৃষ্ণৰ কথা মই জানি নজানি যেনে নহওক বিৰোচন কৰিবলৈ গৈছোঁ আর যেন ময়না ভাত হবে
বচন ভাষই আর তাক শুনি সাধু সবে আনন্দ লভই। যেনে মইনা ভাটৌবিলাকে যোনে যি কয় তাকেই বোলে আৰু মানুহবিলাকে আনন্দ লাভ কৰে, ঠিক তদ্ৰূপ আমিও কাৰোবাৰ নিৰ্দেশনাত কাৰোবাৰ কৃপাত আমি যিখিনি পাৰোঁ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে যেন কোনো ধৰণৰ অসন্তুষ্টি নহৈ হৰি কথা শুনি চিত্ত সন্তুষ্টি হওক। এই মতে মূৰ নিবিচাৰি দুখ গুণ, হৰি কথা শুনি চিত্ত কৰিও সন্তু। সেইকাৰণে আমিও এই চেগতে কওঁ যে যিদিন ধৰি ভাগৱতৰ ব্যাখ্যা আপোনালোকৰ সন্মুখত মোৰ ইউটিউব চেনেল জৰিয়তে ব্যাখ্যা আৰম্ভ কৰিছিলোঁ, আৰু আহি আহি তৃতীয় স্কন্ধৰ সমাপ্তিৰ অন্তত আজি পুনৰ চতুৰ্থ স্কন্ধৰ আৰম্ভ হৈছে। এইদৰে আগবাঢ়ি গৈ থাকিম। গতিকে কৃষ্ণ কথা জানি নাজানি আপোনালোকৰ আগত ব্যক্ত কৰিবৰ কাৰণে মৰসাহ কৰা হৈছে। গতিকে ইয়াতো যদি আমাৰো ক'ৰবাত কোনোবাখিনিত যদি কিবা দুখাদুখ হৈ যায়, আপোনালোকে যেন নিজ গুণে সেয়া মৰিখন নকৰে। তাৰ কাৰণে শ্ৰী জয়ৰাম আটাৰ লগতে আমিও আপোনালোকক একেখিনি নিবেদনকেই আগবঢ়াই থলো। আর চতুর্থ স্কন্ধর এক ত্রিংশ অধ্যায়ত ও বিসর্গলক্ষণ নামে করিব পেকত। প্রথম অধ্যায়ে মনু কন্যা বংশচয়, পৃথকে পৃথকে তাক বর্ণিব নিশ্চয়। জাতযোগ্য ভগবন্ত ভৈলায় অবতার, তাহাকো কহিব আৱে করিয়া বিস্তার। গতিকে আমি আগতে এদিন বৰ্ণনা কৰিছিলোঁ যে ভাগৱতৰ 10টা লক্ষণ আছে। স্বৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মন্বন্তৰ, ঈশানু কথা, নিৰোধ, মুক্তি আৰু আশ্ৰয়। কিন্তু ভাগৱতত 12 স্কন্ধ আছে। আমি বৰ্ণনা কৰি থৈ গৈছোঁ আমাৰ আগৰ ভিডিঅ'ত। যিহেতু ভাগৱতৰ 12টা স্কন্ধ, লক্ষণ কিন্তু 10টা। এই 10টা লক্ষণৰ ভিতৰত তৃতীয় স্কন্ধৰ পৰা ভাগৱতৰ লক্ষণসমূহ আৰম্ভ হৈছে। তৃতীয় স্কন্ধত স্বৰ্গ, চতুৰ্থত পৰিব বিসৰ্গ, পঞ্চমত পৰিব স্থান, উতি, মন্বন্তৰ, ঈশানু কথা, নিৰোধ, মুক্তি আৰু আশ্ৰয়। এই ধৰণে আগবাঢ়িব। সেইকাৰণে ইয়াত কোৱা হৈছে যে চতুৰ্থ স্কন্ধৰ 31 অধ্যায়ত তাত এই বিসৰ্গ লক্ষণ সম্পৰ্কে বৰ্ণন কৰিব। কাৰণ যিহেতু চতুৰ্থ স্কন্ধত বিসৰ্গ সম্পৰ্কে আলোচনা হ'বলগীয়া আছে, কিন্তু প্ৰাৰম্ভণিতে মনুৰ কন্যা আদিৰ বংশাৱলী কিছু কৰিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যে যজ্ঞ অৱতাৰে ভগৱন্ত পুৰুষে যি অৱতাৰ ধাৰণ কৰিছিলে, সেই অৱতাৰ সম্পৰ্কেও চতুৰ্থ স্কন্ধত বৰ্ণনা হ'ব। যজ্ঞ অৱতাৰে প্ৰভু অৱতাৰ ধাৰণ কৰিছিলে আৰু কি কৰ্ম আদি সাধন কৰিছিলে সেই সম্পৰ্কে ইয়াত বৰ্ণনা কৰিব। হে ৰাম, বিদুৰৰ মৈত্ৰীয়ৰ সংবাদ শুভন, একচিত্তে শুনি উক সভাসদগণ। আর মৈত্ৰী অৱদতি শুনা বিদুৰ সুমতি, স্বয়ম্ভুৱ মনু বংশ কহিব সম্প্ৰতি। গতিকে বিদুৰ আৰু মৈত্ৰীয়ৰ যি কথোপকথন, আমি তৃতীয় স্কন্ধটো বিদুৰ মৈত্ৰীয় সংবাদেই পঢ়িলোঁ বা শুনিলোঁ। বিদুৰ আৰু মৈত্ৰীয় সংবাদ এতিয়াও চলি আছে, কাৰণ মহামতী বিদুৰে মৈত্ৰীয়ৰ পৰা আৰু অনেক কথা জানিবলৈ ইচ্ছা কৰিছে। তাৰ ভিতৰত স্বয়ম্ভু মনুৰ বংশাৱলী ইত্যাদি এই সকলো কথা বৰ্ণন কৰিব। একচিত্তে সেই সভাসদ এই পৰম সুন্দৰ শোভন সংবাদ, কাৰণ এই কথাবিলাক আমাৰ জীৱনৰ বহু কথা, আমাক জীৱনৰ কথা তেওঁলোকে বৰ্ণন কৰিব। ভাগৱতৰ এই আখ্যান উপাখ্যান বা
এই পৰিঘটনাসমূহৰ প্ৰকাশৰ মাধ্যমেৰে আমাৰ জীৱনশৈলী বা আমাৰ জীৱনৰ কিছু বিশেষ অধ্যায় তাত সন্নিৱিষ্ট হৈ আছে, ক'ব নোৱাৰাকে। গতিকে অকণমান মনস্তাত্ত্বিকভাৱে বা অত্যন্ত গভীৰভাৱে যদি কথাবোৰ আমি চাবলৈ যাওঁ, তেতিয়াহ'লে নিজৰ স্বৰূপটোকো আমি তাৰ মাজত হয়তো দেখিব পাৰোঁ। সেইকাৰণে সেই কথাবোৰ অত্যন্ত শোভন কথা, বিদুৰ মৈত্ৰী সংবাদ। গতিকে একচিত্তে শুনিবৰ কাৰণে ভাগৱতে আপোনাক সকলোকে কৈছে। হে ৰাম মৈত্ৰী অৱদতি শুনা, বিদুৰ সুমতি, অ স্বয়ম্ভুৱ মনুবংশ কহিবু সম্প্ৰতি। শতৰূপা নামে তান ভাৰ্যা সুচৰিতা, তানে মনু তিনি গুটি জন্মাইলা দুহিতা। গতিকে স্বয়ম্ভু মনুৰ বংশাৱলী সম্পৰ্কে বিদুৰৰ আগত মৈত্ৰেয়ীয়ে ক'বলৈ গৈছে আৰু প্ৰাৰম্ভণিৰ পৰা আৰম্ভ কৰিছে যে স্বয়ম্ভুৱ মনুৰ পত্নী আছিল শতৰূপা আৰু শতৰূপাই 3 গৰাকী কন্যা জন্ম দিছিলে। হে ৰাম আকুতি যে দেৱহূতি, প্ৰসূতি অপাৰ, আৰু 2 পুত্ৰ ভৈলা পৰম সুন্দৰ, ভাৰ্যা সমে আলচীয়া মনু মহাসন্ত, আকুতি ৰুচি প্ৰজাপতি কদিলন্ত। গতিকে ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভুৱ মনু, স্বয়ম্ভুৱ মনুৰ পত্নী শতৰূপা, শতৰূপাই 3 গৰাকী কন্যা জন্ম দিলে, আকুতি, প্ৰসূতি আৰু দেৱহূতি, আৰু 2 গৰাকী পৰম সুন্দৰ পুত্ৰও জন্ম দিলে। ভাৰ্যাৰ লগত আলোচনা কৰি স্বয়ম্ভুৱ মনুৱে তেওঁৰ আকুতি নামৰ কন্যাগৰাকীক ৰুচি প্ৰজাপতিলৈকে বিবাহ দিলে। হে ৰাম আর পাছে মনু ৰুচি কবুলিলা হেন বাক, আনগৰ্ভে পুত্ৰ ভৈলে দিবা আমাক। গতিকে ৰুচি প্ৰজাপতিক তেওঁৰ জীয়েকক বিয়া দিলে, বিয়া দি ক'লে যে এওঁৰ গৰ্ভত যদি পুত্ৰ সন্তান জন্ম হয় তেতিয়াহ'লে মোক দিবা, এই বুলি কৈ ছোৱালী বিবাহ দিলে। আৰে হেন শুনি প্ৰজাপতি স্বীকাৰ কৰিলা, আকুতিক লয়া নিজ গৃহ কচলিলা, পৰমতে যশী ৰুচি বিষ্ণু পৰায়ণ, আর আকুতিক পাই আনন্দিত ভৈলা মন। হে ৰাম তান গৰ্ভে কন্যা পুত্ৰ দুগুটি জন্মাইলা, দেখি প্ৰজাপতি আতি হৰি কপাইলা। হে ৰাম যজ্ঞ ৰূপে আখি বিষ্ণু জনম ধৰিলা, দক্ষিণা নামত কন্যা পৰম সুখীলা, সাক্ষাতে লক্ষ্মীৰ অংশ গুণে নাহি সীমা, যজ্ঞৰূপী ঈশ্বৰৰ আচাৰ্য মহিমা। আর আকুতির পুত্র ভৈলা মনু শুনিলন্ত, মহারঙ্গে পুত্র সখী গৃহে আনিলন্ত, পাছে যজ্ঞ দক্ষিণা কন্যাক বিখাইলন্ত, তান গর্ভে দ্বাদশত নয় জন্মাইলন্ত। গতিকে আকুতি আৰু ৰুচিৰ গৰ্ভত
প্ৰথমতে দুগুটি কন্যা সন্তান জন্ম হ'ল আৰু তাৰ পিছত বিষ্ণু স্বয়ং যজ্ঞ অৱতাৰে ৰুচি আৰু আকুতিৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে। এই খবৰ পাই মনুই সেই পুত্ৰৰূপী ঈশ্বৰক অৰ্থাৎ যজ্ঞ তেওঁৰ ঘৰলৈ লৈ আহিলে আৰু পৰম সুশীলা লক্ষ্মী স্বৰূপা দক্ষিণা নামৰ কন্যাগৰাকীক যজ্ঞই বিবাহ পাতিলে। যজ্ঞৰূপী ঈশ্বৰ পুৰুষে দক্ষিণাৰ লগত বিবাহ সম্পাদন কৰিছে। কথাবিলাক অকণমান মন কৰি যাব। হে ৰাম আর পাছে যজ্ঞ দক্ষিণা কন্যাক বিহাইলন্ত তানগর্ভে দ্বাদশ তনয় জন্মাইলন্ত আর তাসম্বাৰ নামচয় শুনিও সম্প্ৰতি সন্তোষ প্ৰতুষ তুষ শান্তি ইৰস্পতি ভদ্ৰ ইন্দ্ৰ কবি বিভু সুদেৱ ৰোচন সাহনসমে ভৈলাইহি দ্বাদশ নন্দন তুষিত নামত দেৱ তাৰা কেবুলয় স্বয়ম্ভুৱ মনন্তৰে এহি দেৱচয়। দক্ষিণা আৰু যজ্ঞ অৰ্থাৎ বিষ্ণুৰ অৱতাৰ যজ্ঞৰূপী ঈশ্বৰ পুৰুষে দক্ষিণাৰ লগত 12 গৰাকী সন্তানক জন্ম দিলে আৰু সেইসমূহৰ নাম ক্ৰমে সন্তোষ প্ৰতুষ তুষ শান্তি ইৰস্পতি ভদ্ৰ ইন্দ্ৰ কবি বিভু সুদেশ ৰোচন সাহন ইত্যাদি। তো এই নামসমূহৰ নাম অনুসাৰে তেওঁলোকে দ্বাদশ পুত্ৰ জন্ম দিলে। হে ৰাম আর মরিষাদি ঋষি যজ্ঞ ইন্দ্র অবতার নানা কর্ম আচরিলা রুচির কুমার আর প্রিয় ব্রত উত্থান পাদ মনুর নন্দন পুত্র পৌত্র সমন্বিতে করিলা পালন আর মনু পত্র ইন্দ্রদেব মহাঋষি সমস্তে বিষ্ণুর অংশ হবে মহাযুষী আর দেবহূতি কন্যা কর্দমত বিহা দিলা তান্ত হন্তে নবগূতি কন্যা জনমিলা। ইতিমধ্যে মৰিচাদি যজ্ঞ ইন্দ্ৰ দেৱতা ইত্যাদি সকলো ৰুচিৰ কুমাৰ ৰুচি এই সকলোকো জন্ম দিছে। প্ৰিয়ব্ৰত উত্তানপাত মনুৰ নন্দন আৰু পুত্ৰ পৌত্ৰ সমন্বিতে কৰিলা পালন আৰু মনুৱে এই সকলোকে নাতি পুত্ৰ বা জীয়ৰীৰ পুত্ৰ সকলোকে একেলগে মনুৱে পালন কৰিছে। ইতিমধ্যে দেৱহূতি নামৰ কন্যাগৰাকী কৰ্দমত বিয়া দিলে আৰু তাতো 9 গৰাকী কন্যা সন্তান জন্ম হৈছিলে। এই কথা আমি তৃতীয় স্কন্ধত পাই আহিছোঁ। লগতে কপিল ঈশ্বৰো দেৱহূতিৰ গৰ্ভতেই জন্ম হৈছিল। হে ৰাম আর সেই সকলৰ বংশ তোমাৰ আগত প্ৰপঞ্চিয়া কহু তাক শুনি সাম্প্ৰত কলা নামে কন্যাক মৰিচি বিহাইলন্ত কশ্যপ পূৰ্ণিমা 2 পুত্ৰ জন্মাইলন্ত। গতিকে সেই সমূহৰ ভিতৰত কলা নামৰ কন্যাগৰাকীক মৰিচি ঋষি বিবাহ পাতিছিলে আৰু কশ্যপ আৰু পূৰ্ণিমা বুলি 2 পুত্ৰ জন্মগ্ৰহণ কৰিছিলে। আর জগত ভরিলতা সম্বাৰ বংশচয় হবে কথা প্ৰপঞ্চিয়া কহিবু নিশ্চয় পূৰ্ণিমাৰ বিৰাজ বিশ্বজ্ঞ পুত্ৰ 2 আর মহাগুণবন্ত এক গুণে সমন্বয়ী। আৰু সেই পূৰ্ণিমাৰ বিৰাজ আৰু বিশ্বক বুলি 2 পুত্ৰ জন্ম হলে এওঁলোক মহাগুণবন্ত। আর দেবকুল্যা নামে কন্যা জন্মাইলন্ত পূর্ব জন্মত সিতু গংগায় আছিলন্ত। দেবকুল্যা নামৰ আন এগৰাকী কন্যা সন্তান জন্ম হল আৰু সেইগৰাকী পূৰ্ব জন্মত গংগা আছিলে।
পূৰ্ণিমাই এয়া জন্ম দিলে। হে ৰাম আর অনসূয়া কন্যায় অত্রি ঋষিয়ে বিহাইলা, চন্দ্ৰদত্ত দুৰ্বাসাক এহেন্তে জন্মাইলা। গতিকে অনুসূয়া নামৰ কন্যাগৰাকীক অৰ্থাৎ দেৱহতীৰ কন্যা অনুসূয়াক অত্ৰি ঋষিয়ে বিবাহ পাতিলে আৰু তেওঁ চন্দ্ৰ, দত্ত আৰু দুৰ্বাসা এই ঋষিক অনুসূয়াই জন্ম দিছে। ব্ৰহ্মা বিষ্ণু হৰয়ংকে তিনিও মহন্ত, পৰম তেজস্বী সবে মহাযশৱন্ত। আর শুনা সবা সদপদ শ্ৰী ভাগৱত, সদায় কৃষ্ণৰ নাম নেৰিবা মুখ। কবিয়ে উপদেশ দিছে যে হে সভাসদ, এই শ্ৰীমদ ভাগৱতৰ পদ সদায় শুনিব লাগে, কৃষ্ণ নাম মুখত এৰিব নালাগে। এই কথাটো সমগ্ৰ ভাগৱতত আৰু আদিৰ পৰা অন্তলৈকে কৈ থকা হৈছে আৰু আজিও নিয়মিতভাৱে এই কথা প্ৰকাশ কৰিছে। আর কৃষ্ণ কৃষ্ণ নাম যিটো সুমৰে সততে, তারয়ার কাকদৰ আছে ত্ৰিজগতে। যিজনে কৃষ্ণ কৃষ্ণ নাম ডাকে তেওঁ আৰু পৃথিৱীত কাকো ভয় কৰিবলগীয়া নাই। কৃষ্ণ নাম যিজনে সুমৰে তেওঁ কাৰোবাক ভয় কৰিবলগীয়া একো নাই। তান আগে মুক্তিপদ কোনো বস্তু হয়, সংসাৰ জলধি সিটো সুখে নিস্তৰয়। পৰম ঈশ্বৰ হৰি তাংক বৈশ্য কৰে, কৃষ্ণৰ কৃপাৰ পাত্ৰ হৈ সিটো নৰে। এতেকে অন্যত্ৰ ধৰ্মে তেজিয়া বিশ্বাস, ও নিৰন্তৰে কৃষ্ণ নাম কৰি অভ্যাস। গতিকে যিসকলে নিৰন্তৰভাৱে কৃষ্ণ নাম উচ্চাৰণ কৰে, হৰি পৰম তেওঁলোকে ঈশ্বৰৰ বৈশ্য হৈ পৰে আৰু ঈশ্বৰ কৃষ্ণৰ কৃপা পাত্ৰ হয়। অন্য সকলো ধৰ্ম পৰিত্যাগ কৰি কেৱল কৃষ্ণ নামতে তেওঁলোকে বিশ্বাস কৰি তাকে তেওঁলোকে অভ্যাস কৰে। আর কলিযুগে আন ধৰ্মে আর গতি নাই, সকলো শাস্ত্ৰৰ ইহে গূঢ় অভিপ্ৰায়। মিছাত কি কৰা বসি পৰিয়াল জাল, নিকট চাপিলাসী অবিৰত কাল। আর নাহিকে নিয়ম কোন দিনা নিবে ধৰি, আর জানিয়া সঘনে বোলা মুখে হৰি হৰি। কোনদিনাখন জীৱনৰ অন্তিম ক্ষণ আহে তাৰ কোনো ঠিকনা নাই। এই কথা জানি কোনদিনা কালে লৈ যায় তাৰ কোনো ঠিকনা নাই। এই কথা জানি সঘনে মুখেৰে হৰিনাম বুলিবৰ কাৰণে উপদেশত ভাগৱতত কৈছে। প্ৰভুসকল, আইসকল, বহুদিন বিৰতিৰ অন্তত আজি পুনৰ আৰম্ভ কৰিছোঁ। আপোনাক সকলোৱে জ্ঞাত, তথাপি কওঁ যে আমাৰ সত্ৰত চলি থকা কাতিমহীয়া আমহীয়া ভাগৱত পাঠ আৰু অন্তত মহাপাল নামৰ অনুষ্ঠান আয়োজন কৰা হৈছিলে। তাৰ কাৰণে আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি অধিকাৰ হিচাপে গোটেইখিনি কৰ্ম সাধনত আপোনাক কৃষ্ণ কথা শুনোৱাৰ পৰা বঞ্চিত হৈ থাকিলেও তাৰ কাৰণে আমিও দুখিত। কিন্তু এইখিনিতে আপোনাক জনাওঁ যে যিসকল শ্ৰোতা মোৰ এই চেনেল যোগে মোৰ ভাগৱত কথা শুনি থাকে, মহাপাল নামত আপোনাক আটাইৰে কল্যাণ আৰু মংগলৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছিলোঁ। আজি আপোনাক এই কথা জ্ঞাত কৰালোঁ। সকলোৰে কুশল মংগল ভগৱন্তৰ ওচৰত নিবেদন কৰা হৈছে। তদুপৰি মোৰ নিয়মিত শ্ৰোতাসকলৰ মাজৰ পৰা যিসকলে গৈ পাল নামত অংশগ্ৰহণ কৰিলে, বিভিন্ন প্ৰকাৰৰ সত্ৰখনলৈকে অনুদান আগবঢ়ালে, পাল নামৰ অৰিহণা আগবঢ়ালে তাত গৈ পেলাই, গতিকে বা যিসকলে অন্য প্ৰকাৰেৰেও হয়তো পাল নামলৈ প্ৰেৰণ কৰিলে ঈশ্বৰৰ নিৰ্মালী, তো সেইসকলে সকলোৰ প্ৰতি আমি কৃতজ্ঞ হ'লোঁ। আৰু সত্ৰ পৰিচালনা সমিতি তথা সত্ৰবাসী ৰাইজৰ হৈ আপোনাক সকলোকে আমি অশ্ৰদ্ধ কৃতজ্ঞতা জনালোঁ। আৰু
ভৱিষ্যতলৈকে সত্ৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ খবৰ পূৰ্ণাংগ সহায় আৰু সহযোগিতা আমি কামনা কৰিলোঁ। আৰু আজিৰ দিনটোত যিসকলৰ শুভদিন জন্মদিন আছিলে তেখেতলোকক সকলোকে কল্যাণ আৰু মংগলৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি এই ভাগৱত আসনৰ পৰা আশীৰ্বাদ প্ৰদান কৰিলোঁ। ইতিমধ্যে প্ৰতিদিনে আপোনালোকে জনাই আছিলে, আপোনালোকক যদিও ভাগৱতৰ মাধ্যমেৰে ক'ব পৰা নাই, কিন্তু প্ৰতিদিনে যিসকলৰ জন্মদিন শুভদিনৰ কাৰণে আমাক জ্ঞাত কৰাইছিলে সেইসকলৰ কাৰণেও ভগৱন্তৰ ওচৰত নিত্য নৈমিত্তিক দৈনন্দিনভাৱে ভগৱানৰ ওচৰত তেওঁলোকৰ আশীষ প্ৰদান কৰা হৈছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে মংগলৰ কাৰণে। গতিকে সকলোৱে কুশলে থাকক, মংগলে থাকক। আপোনাৰ খবৰ সকলোৰে সৰ্বতো প্ৰকাৰৰ মংগল কামনা কৰি আজিৰ বাণীক ইমানতে বিৰাম দিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। কৃষ্ণ।